কিছুমান এক্সামত এনেকুৱা কুৱেশ্যন আহে যিবিলাক যদি আমি সলভ কৰিবলৈ যাওঁ আমি যদি ক্যালকুলেশন কৰিবলৈ যাওঁ হয়তো আমাৰ বেছি কমপ্লিকেটেড লাগিব আমি যদি অকমান কমন সেন্স ইউজ কৰো হয়তো বেছি সোনকালে আনসাৰ আহিব এতিয়া মই কুৱেশ্যনত কৈছে এটা ট্যাপ এটাই 6 ঘন্টাত এটা ট্যাঙ্ক ভৰ্তি কৰিব পাৰে মানে মই যদি কওঁ যে এটা ট্যাঙ্ক এটা আছে ট্যাঙ্কটো টোটাল কেপাসিটি হৈছে 6 লিটাৰ ঠিক আছে 6 লিটাৰ কেপাসিটি আৰু 6 লিটাৰ পানী ভৰাবলৈ 6 ঘন্টা সময় লাগে ঠিক আছে এটা ট্যাঙ্ক আছে 6 লিটাৰ পানীৰ কেপাসিটি আৰু 6 ঘন্টা সময়ত ভৰ্তি কৰে মানে 1 ঘন্টাত 1 লিটাৰ কৈ তাৰ পাছত কৈছে যেতিয়া ট্যাঙ্কটো আধা ভৰ্তি হ'ব আধা ভৰ্তি মানে কিমান 6 লিটাৰৰ ট্যাঙ্কটো আধা ভৰ্তি মানে 3 লিটাৰ ভৰ্তি আছে আৰু বৰ্তমান 3 লিটাৰ খালি আছে 3 লিটাৰ পানী এতিয়াও ভৰাবলৈ জায়গা আছে এতিয়া কি হৈছে তেতিয়া কৈছে এই বাকি 3 লিটাৰ ভৰ্তি কৰিবলৈ 3 more similar taps মানে এইটো যেনিবা টেপস সিমিলার আৰু তিনিটা টেপস একেলগে অন কৰা হৈছে এটা সিমিলার যদি তিনিটা টেপস ওপেন কৰা হৈছে অলৰেডি এটা টেপ আছিল এটা টেপে অলৰেডি কাম কৰি আছে আৰু সিমিলার তিনিটা মানে টোটাল কিমানটা টেপ হ'ল চাৰিটা টেপ চাৰিটা টেপৰ এফিচিয়েন্সি কিমান হ'ব এটা টেপৰ এফিচিয়েন্সি কিমান এটা টেপৰ এফিচিয়েন্সি হৈছে 1 লিটাৰ 1 লিটাৰ কৈ ভৰাই না 1 ঘন্টাত এটা টেপৰ এফিচিয়েন্সি 1 চাৰিটা টেপৰ এফিচিয়েন্সি কিমান হ'ব 4 লিটাৰ হৈ যাব চাৰিটা টেপৰ এফিচিয়েন্সি বাকি কিমান আছে বাকি আছে আমাৰ 3 লিটাৰ এটা 3 লিটাৰ বস্তু ভৰাবলে যদি 4 লিটাৰ এফিচিয়েন্সিৰে কাম কৰো কিমান সময় লাগিব ৰিমেইনিং কাম হৈছে 4 ৰিমেইনিং কাম হৈছে আমাৰ 3 যিখিনি ৰিমেইনিং আছে সেইখিনি আমাৰ ভৰ্তি কৰিবলৈ আমি 4 এফিচিয়েন্সিৰে কাম কৰিম তো ওয়ার্ক ডিভাইডেড বাই আমাৰ কি হৈছে ইয়াতে ওয়ার্ক ডিভাইডেড বাই আহিছে আমাৰ এফিচিয়েন্সি আৰু এফিচিয়েন্সি কৰিলে আমাৰ ইয়াতে কিমান আহিব 4/3 মানে কিমান হয় এটো যদি আমি ক্যালকুলেট কৰো আমি যদি এটো মিনিটছত কনভার্ট কৰি দিও আৱাৰ্ছত আছে ন এটো আৱাৰ্ছৰ এনসাৰটো আহিব আৱাৰ্ছৰ পৰা আমি যদি এটো মিনিটছত কনভার্ট কৰি দিও 60 এটা মাল্টিপ্লাই কৰিব লাগিব জৰ পৰা আমি পাম ইয়াতে 15 3 গুণ 45 45 মিনিটস yes 15 3 গুণ আমাৰ আহি গল 45 মিনিটস মানে আমি ক'ব পাৰিম যে 45 মিনিটস লাগিব চাৰিটা পাইব যদি এই বাকি অংশখিনি ভৰ্তি কৰিব বিচাৰে এটা অলৰেডি আমাৰ প্ৰথম যিখিনি আধা ভৰ্তি হৈছে সেইখিনি কৰিবলৈ 3 ঘন্টা লাগিছিল আধা সময় লাগিব ন 6 লিটাৰ যদি 6 ঘন্টাত হয় মানে 3 লিটাৰ 3 ঘন্টা আৰু আমাৰ এক্সট্ৰা লাগিব 45 মিনিটস মানে 3 hours 45 মিনিটস টাইমৰ ৰিকোয়াৰ্ড হ'ব এই গোটেই ট্যাঙ্কটো ভৰ্তি কৰিবলৈ